সাবস্ক্রাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। সকলোকে মোৰ MK টিচ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম ডেইলি ইউজ কমন ৱৰ্ডছ মিনিং। তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'ৰ সৈতে এটা কমেণ্ট কৰি যাবা ভিডিঅ' কেনেকুৱা হ'ল। বলা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ কেইটামান ডেইলি ইউজ কেইটামান জানিবলগীয়া তোমাৰ কেইটামান শব্দৰ অৰ্থ আজি তোমালোকক শিকাই দিম, ইংৰাজী আৰু অসমীয়া দুয়োটাই। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা চাই যোৱা। একচেপ্ট, একচেপ্টৰ অসমীয়া অৰ্থ হ'ল গ্ৰহণ কৰা। ৰিজেক্ট, ৰিজেক্টৰ অসমীয়া অৰ্থ হ'ল প্ৰত্যাখ্যান কৰা, প্ৰত্যাখ্যান। তাৰপিছত গোল, গোল শব্দৰ অৰ্থ হ'ল লক্ষ্য। তাৰপিছত আছে ছাডেনলি, ছাডেনলিৰ অসমীয়া অৰ্থ হ'ল হঠাৎ। তোমালোকে মনত ৰাখিবা এই কেইটা ৱৰ্ড তোমালোকৰ জানিবলগীয়া, জানিব লাগিব তোমালোকক যে কেইটামান তোমালোকৰ দৈনন্দিন জীৱনত তোমালোকৰ কামত আহিব। ছাডেনলি মানে মনত ৰাখিবা হঠাৎ, হঠাৎ হ'লে তোমালোকে হ'ব ইংলিছত ছাডেনলি। তাৰপিছত আছে পাৰপ'জ, উদ্দেশ্য। তাৰপিছত ষ্ট্ৰাইক, খুন্দা মাৰা বা আঘাত কৰা একেই শব্দ। তাৰপিছত আছে এক্সপেঞ্চিভ মানে দামী। তোমালোকে মনত ৰাখিবা যে দামী শব্দ কোনো এটা বস্তু শুনা যায় এক্সপেঞ্চিভ, তোমালোকে এইটো মনত ভাব আনিব। অসমীয়াত যিহেতু এক্সপেঞ্চিভ শব্দৰ অৰ্থ হ'ল দামী। তাৰপিছত আছে অবটেইন, অবটেইন শব্দৰ অৰ্থ হ'ল লাভ কৰা। ইনটেণ্ট, ইনটেণ্ট শব্দৰ অৰ্থ হ'ল উদ্দেশ্য। তাৰপিছত আছে ইবাৰ, ইবাৰ শব্দৰ অৰ্থ হ'ল কেতিয়াবা। মোৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ' তোমালোকক ভাল লাগে, এনেকুৱা ইনফৰ্মেটিভ তোমালোকৰ ডেইলি ইউজ কমন ভিডিঅ' পালোঁ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি ভিডিঅ'ৰ সৈতে কমেণ্ট কৰি যাবা ভিডিঅ' কেনেকুৱা হ'ল বা কি তোমালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা, মই ভিডিঅ' বনাই দিম। ধন্যবাদ।